আজি এটা অতি গুৰুত্বপূৰ্ণ বিষয় লৈ তোমালোকৰ ওচৰলৈ আগবাঢ়ি আহিছোঁ। আজিৰ বিষয়টো হৈছে কনসনেন্ট সাউন্ড। কনসনেন্ট সাউন্ড আসলতে আমি ইংৰাজীত যি আমি 24টা লেটাৰ আমি পঢ়িবলৈ পাইছোঁ, এই 24টা লেটাৰ অৰ্থাৎ এলফাবেট, যাক আমি এলফাবেট বুলি কওঁ, এই 24টা এলফাবেটৰ কিন্তু আসলতে সাউন্ডবিলাক কিন্তু বেলেগ বেলেগ হয়। অসমীয়াত কিন্তু আমি লটো সাউন্ড কৰিবলৈ যাওঁতে ল বুলিয়ে কওঁ, ইংৰাজীত কিন্তু আমি লটো ল বুলি নকওঁ, এল বুলি কওঁ। অৰ্থাৎ এলটোৰ প্ৰকৃত সাউন্ডটো এটা ৱৰ্ড বনাবলৈ যাওঁতে ৱৰ্ড ফ্ৰেম কৰিবলৈ যাওঁতে তাক আমি কি বুলি ক'ব লাগে? ল বুলি ক'ব লাগে। যেনেকৈ লুজ, আমি এলটো দি পেলাই শব্দ এটা আৰম্ভ কৰোঁ, অৰ্থাৎ লেখাৰ আৰু উচ্চাৰণ কৰাৰ মাজত এক বিশেষ পাৰ্থক্য আছে। এতিয়া তোমালোকক মই যে কনসনেন্ট সাউন্ডৰ কথা এই যে ক'বলৈ বিচাৰিছোঁ, মই এই কনসনেন্ট সাউন্ড আসলতে 24টা হয়, অৰ্থাৎ টোটেল ইংৰাজী ভাষাত 44টা সাউন্ড আছে। তাৰে ভাৱেল সাউন্ড 20টা আৰু কনসনেন্ট সাউন্ড এয়া মই স্ক্ৰীনখনত দেখাই দিছোঁ তোমালোকক। 24টা বিশেষকৈ কনসনেন্ট সাউন্ড আছে, আৰু এই কনসনেন্ট সাউন্ডসমূহ আমাৰ ভকেল ট্ৰেক তোমালোকৰ আমাৰ এই লাঞ্চ আৰু লগতে টাং আৰু লগতে আমাৰ টিথ আৰু লগতে লিপ আৰু এই নোজ, এইকেইটা ভকেল ট্ৰেকৰ যোগেদি আমি আচলতে কনসনেন্ট সাউন্ডসমূহ আমি কৰোঁ। গতিকে এতিয়া আমি এই কনসনেন্ট সাউন্ডসমূহ আমি আলোচনা কৰিবলৈ হ'লে প্ৰতিটো অংশৰে বিশেষ কিছুমান কিন্তু কাম আছিলে। সেই বিশেষ কামখিনি আমি বুজি ল'ব লাগিব। আমাৰ কনসনেন্ট সাউন্ডৰ ভকেল ট্ৰেকৰ মূল কাম হোৱা প্ৰথমটো কাম বা প্ৰথমটো বিষয় হৈছে আচলতে বাইলেবিয়েল সাউন্ড। বাইলেবিয়েল সাউন্ড অৰ্থাৎ এই বাইলেবিয়েল সাউন্ডসমূহ, দিছ কনসনেন্ট সাউন্ড আৰ আৰ্টিকুলেট বাই দ্য টু লিপ, অৰ্থাৎ দুটা লিপৰ যোগেদি আমি এই আমাৰ লিপ কেইটাৰ যোগেদি আমি আচলতে কি কৰিব পাৰিম যে এইকেইটা সাউন্ড ক'ব পাৰিম। আৰু এনেধৰণৰ বাইলেবিয়েল সাউন্ডকেইটা হৈছে ব, এইটো ব, এইটো ব, অৰ্থাৎ ব। ইংৰাজীত যদিও আমি বি বুলি কওঁ, দেখাত বি যেন লাগিছে, ইয়াৰ এইটো কিন্তু সাউণ্ডৰ চেম্বলহে হয়। এইটো তাৰ পিছৰটো হৈছে ফ। এনেই আমি আচলতে কি বুলি কওঁ? আমি সাধাৰণতে আমি কি বুলি কওঁ? সেইটোক আমি পি বুলি কওঁ, কিন্তু সাউণ্ডটো কিন্তু ফ। আমি কেইটামান ৱৰ্ড লেখোঁতে আমি পাম, আমি কেতিয়াবা পেন বুলি নকওঁ, ফেন বুলি কওঁ, ক'ব লাগে। তাৰপিছত এতিয়া দেখাত এইটো ম, ইয়াৰ সাউণ্ডটো কিন্তু আচলতে ইয়াৰ সাউণ্ডটো কিন্তু ম। ঠিক তেনেধৰণে এইটো দেখিবলৈ ডব্লিউ নিচিনা, কিন্তু ইয়াৰ সাউণ্ডটো কিন্তু ৱ, অসমীয়া নিচিনা। অসমীয়াত কিন্তু সুবিধা হয়, সুবিধা আছে যে ইংৰাজীত আমি ৱৰ্ডটো যেনেধৰণে কওঁ সাউণ্ডটো কিন্তু তেনেধৰণে নহয়। এতিয়া আমি যদি চাওঁ এনেধৰণে কেইটামান আমি ৱৰ্ড লিখি চাওঁচোন, যে আমি কেইটামান ৱৰ্ড লিখি চাওঁ। বিশেষকৈ এতিয়া আমি ৱৰ্ড লিখি চাওঁ, বল, এইটো লোক খাই গৈছে, বল। বিশেষকৈ ফেণ্ট, মেড, ৱাইণ্ড। মই এইখিনি তোমালোকক লিখি দেখাই দিলোঁ। ইয়াৰ পিছত এতিয়া আমি দ্বিতীয়টো ভাগ হৈছে ডেণ্টেল, অৰ্থাৎ এইবিলাক দাঁতেৰে, এইবিলাক ৱৰ্ড দাঁতেৰে বিশেষ ভূমিকা গ্ৰহণ কৰিব। টিপ of the tongue when it is between the teeth or close or touching to the upper teeth, অৰ্থাৎ আমাৰ টাংখনে কি কৰিব যে জিভাৰ টিপটো, টিপ মানে এইটো জিভাৰ টিপ, এই টিপটোৰ মাজত যেতিয়া থাকিব আৰু বাওঁফালৰ দাঁতৰ ওচৰত স্পৰ্শ কৰিব, বাওঁফালৰ দাঁতবিলাকৰ ওচৰত যেতিয়া স্পৰ্শ কৰিব, তেতিয়া এনেধৰণৰ শব্দ সৃষ্টি হ'ব। এতিয়া এনেধৰণৰ সাউণ্ডকেইটা হৈছে থ, এই বুজিবা, এইটো হৈছে সাউণ্ডৰ চেম্বল থ। অসমীয়াত আছে আকৌ দেই, এইটো হৈছে দ, থ দ।
গতিকে এইবিলাক সাউন্ড তোমালোকক মই দেখাই দিলো আৰু আমি ওয়ার্ড চাবলৈ যাও এইয়া ঠিক এটো ঠিক এটো লুকাই গৈছে যেটো ঠিক হয় আৰু তাৰ পিছত দিস অৰ্থাৎ থট THOUGHT থট আমি কিন্তু দো THOUGH যে ওয়ার্ড বেলেগ হলে আমি ওয়ার্ড ভেদে কিন্তু সাউন্ড বেলেগ বেলেগ হয় হেতু কথা বুজিব লাগিব এতিয়া মই নেক্সট এটা ভাগলৈ গুছি গলো লেবিয়া ডেন্টাল এই লেবিয়াল ডেন্টালত আমি সেইবিলাক শব্দ তেনে ধৰণে সৃষ্টি কৰো সাউন্ড উইথ which the lower lip and upper teeth come together lower lip যেতিয়া upper teeth to যেতিয়া একেলগ হৈ যাব তেতিয়া হলে এনে ধৰণৰ শব্দবিলাক হ'ব এতিয়া এয়া কৈছো যে তল উঠৰ আৰু ওপৰ দাঁতৰ একেলগে আহিলে পুনৰ লাভ কৰা শব্দ এটো হৈছে আমি এতিয়া কৈছো যে তল উঠ আৰু ওপৰৰ দাঁত ফ মুখখনে চোৱাচোন ফ ভ ফ ভ ফিস ভিডিও ফিস ভিডিও অৰ্থাৎ ফিস ভিডিও এয়া দেখা দিছো ফিস ভিডিও তাৰ পিছলৈ গুছি গলো এতিয়া এয়া ভেলাৰ a speech made by placing back of the tongue against or near the soft plate এটো এ কটো এটোক আমি আসলতে অসমীয়াত ক বুলি কওঁ ইংৰাজীত খ অৰ্থাৎ মই তোমাক কৈছো যে কিছুমান লেটাৰ ইংৰাজীত দেখাত যেনেকুৱা হয় তাৰ কিন্তু প্ৰনাউন্সিয়েচনটো বেলেগ হয় আমি আসলতে কাইট বুলি কোৱাটো ভুল খাইট আমি এতিয়া গ ঙ অৰ্থাৎ গ্ৰীন সিং তেনেকুৱা ধৰণৰ হয় গতিকে তোলাকক মই কৈছো যে এইটো ঙ সিং এয়া সিং ওয়ার্ড হৈছে তাৰ পিছলৈ গলো এল ভিউলাৰ সাউন্ড উইথ টিপ অফ দি টাং এন্ড ব্লেড অফ দি টাং জিভাৰ ডগাৰ আৰু জিভাৰ ব্লেড ব্যৱহাৰ কৰি উচ্চাৰণ কৰা শব্দ ডগাৰ আৰু ডগাৰ জিভাৰ ডগাৰ আৰু ব্লেড ব্যৱহাৰ কৰি কৰা ব্যঞ্জন বৰ্ণ এইবিলাক হৈছে ন থ দ স ৰ ল অসমীয়াত ত কয় ইংৰাজীত থ কয় দ একেটাই সাউন্ড স একেটাই সাউন্ড ৰ একেটাই সাউন্ড ল একেটাই সাউন্ড নাও ট্ৰাইম টক সি ৰেড লভ গতিকে এইখিনি হৈছে তোমালোকে যিকিটা অৰ্থাৎ দেখাত সাউন্ড সলনি হৈছে সেইকেইটা তোমালোকে ভালকে চাই লবা আমি এতিয়া পুছ এল ভিউলাৰৰ কথালৈ গুছি আহিলো যে সাউন্ড আৰ্টিকুলেট উইথ the tongue and position of the tongue just behind the alveolar ridge alveolar ridgeৰ পিছফালে জিভাখন ৰাখি কৰা শব্দ এইগিটা সোৱা সিম্বল গিটা সোৱা সাধাৰণতে এইগিটা সিম্বল হয় এলফাবেট নহয় এইগিটা আমাৰ স আৰু এয়া জ সব এইগিটা সব আৰু ভিজুৱেল পিছৰ ফালে গুছি গলো পুছ এল ভিউলাৰ সাউন্ড আৰ্টিকুলেটেড when the tongue make with contact the alveolar ridge or tongue or plate alveolar ridge or plate অৰ্থাৎ জিভাৰ শ্বাস নলীৰ ৰিজত বা তালুক অঞ্চল স্পৰ্শ কৰি তালুৰ এলভিউলাৰ শব্দ কৰে অৰ্থাৎ স এটো কিন্তু তলপীয়া খ অসমীয়াত তলপীয়া খ
ইংৰাজীত তেনেকুৱা নাই ছ ঝ নহয় এইটো কিন্তু জ এইটো আচলতে জ অথনিতে আমি ঝ পাইছিলো এইটো জ শিপ ডেঞ্জাৰ এইকেইটা ৱৰ্ড এতিয়া পেলেটিয়াল ইয়াৰ পিছত আহি গ'ল পেলেটিয়াল এ সাউন্ড আৰ্টিকুলেটেড উইথ দি বডি অফ দি টাংক মেক উইথ হাৰ্ট প্লেট জিভাৰ দেহৰ কঠিন তালু আৰু বিপৰীতে উচ্চাৰণ কৰা ব্যঞ্জন বৰ্ণ এনেধৰণৰ মাত্ৰ এটা সাউন্ড আছে এটা সিম্বল আছে ইয়ে এতিয়া yesterday তেনেকুৱা ধৰণৰ এতিয়া গ্লটিয়েল a sound produced by a complete close of the glottis to বন্ধ কৰিব লাগিব fluid by the extensive ells of breath অৰ্থাৎ উশাহ অকমান ৰখা দিব লাগিব গ্লটিছটো বন্ধ কৰি গতিকে এইটো একেবাৰে যে গ্লটিয়েল আমি অংশৰ পৰা এই শব্দটো আহে কনসোনেন্ট সাউন্ড কিটা কেনে ধৰণে কৰে আমি সেইকিটা কথা কৈ দিছো এটা এটাকে ফ অসমীয়াত প ইংৰাজীত ফ অসমীয়াত ত ইংৰাজীত ঠ অসমীয়াত ক ইংৰাজীত খ ব দ গ ফ ভ ঠ ড স জ স ঝ হ ম র য় ল ওয়াব ও ন ঙ